নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, অসমৰ বৈজ্ঞানিক গৱেষণাগাৰ ক'ত আছে? ক নম্বৰত আছে যোৰহাট, খ নম্বৰত আছে ডিব্ৰুগড়, গ নম্বৰত আছে বৰপেটা, ঘ নম্বৰত আছে শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক যোৰহাট। ২ নম্বৰ, অসমৰ কাঁহ পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়? ক নম্বৰত আছে নলবাৰী আৰু ধুবুৰী, খত আছে ধেমাজি আৰু শদিয়া, গত আছে সৰ্থেবাৰী আৰু হাজো, ঘত আছে লখিমপুৰ আৰু দৰং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ সৰ্থেবাৰী আৰু হাজো। ৩ নম্বৰ, অসমৰ সৈনিক স্কুল ক'ত আছে? কত আছে তিনিচুকীয়া, খত আছে মৰনৈ গোৱালপাৰা, গত আছে যোৰহাট, ঘত আছে শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মৰনৈ গোৱালপাৰা। ৪ নম্বৰ, অসমৰ চেনিকল ক'ত আছে? কত আছে বোকাজান, খত আছে মৰাণ, গত আছে শিলঘাট, ঘত আছে বিশ্বনাথ চাৰিআলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ বিশ্বনাথ চাৰিআলি। ৫ নম্বৰ, ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰী কোন? ক নম্বৰত আছে ৰাকেশ শৰ্মা, খত আছে কল্পনা চাওলা, গত আছে ছাৰ আইজাক নিউটন, ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাকেশ শৰ্মা। ৬ নম্বৰ, অসমৰ পাৰ্বত্য স্বাস্থ্যকৰ ঠাই কোনখন? কত আছে নীলাচল, খত আছে হাফলং, গত আছে চৰাইদেউ, ঘত আছে লিডু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ হাফলং। ৭ নম্বৰ, ভাৰতৰ ভূস্বৰ্গ কি? কত আছে তিব্বত, খত আছে মেঘালয়, গত আছে কাশ্মীৰ, ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কাশ্মীৰ। ৮ নম্বৰ, সৌৰজগতৰ দূৰৰ গ্ৰহ কোনটো? কত আছে বুধ, খত আছে প্লুটো, গত আছে বৃহস্পতি, ঘত আছে শুকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ প্লুটো। ৯ নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাকাব্য কোনখন? কত আছে মহাভাৰত, খত আছে ৰামায়ণ, গত আছে কৃষ্ণলীলা, ঘত কোৱা হৈছে গীতা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক মহাভাৰত। ১০ নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল মহানগৰী কি? কত কোৱা হৈছে গোৱা, খত কোৱা হৈছে থাইলেণ্ড, গত কোৱা হৈছে পেৰিছ, ঘত কোৱা হৈছে টকিঅ'। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ টকিঅ'। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, পৃথিৱীৰ ভিতৰত সৰু দেশ কোনখন? ক মনাকো, খ নাউৰু, গ ভেটিকান চিটি, ঘ মাৰ্শ্বেল দ্বীপপুঞ্জ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ভেটিকান চিটি। ১২ নম্বৰ, পৃথিৱীৰ ভিতৰত দীঘল পৰ্বত কি? ক হিমালয়, খ এণ্ডিছ পৰ্বত, গ মাউণ্ট এভাৰেষ্ট, ঘ সকলোৱে শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ এণ্ডিছ পৰ্বত। ১৩ নম্বৰ, পৃথিৱীৰ ডাঙৰ মহাদেশ কোনখন? কত কোৱা হৈছে আফ্ৰিকা মহাদেশ, খত কোৱা হৈছে ইউৰোপ মহাদেশ, গত কোৱা হৈছে এছিয়া মহাদেশ, ঘত কোৱা হৈছে ওচেনিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ এছিয়া মহাদেশ। ১৪ নম্বৰ, পৃথিৱীৰ সৰু মহাদেশ কোনখন? কত আছে আফ্ৰিকা মহাদেশ, খত আছে ইউৰোপ মহাদেশ, গত আছে এছিয়া মহাদেশ, ঘত আছে ওচেনিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ওচেনিয়া।
15 নম্বৰ ভাৰতৰ জাতীয় পশু কি? ক শিহু, খ বাঘ, গ হৰিণা, ঘ হাতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বাঘ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ শংকৰদেৱৰ কন্যাৰ নাম কি? ক মনু, খ চিত্ৰলেখা, গ ৰুক্মিণী, ঘ সকলোৱে শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মনু। 17 নম্বৰ শংকৰদেৱে প্ৰচলন কৰা ধৰ্মটোৰ নাম কি? কত আছে জৈন ধৰ্ম, খত আছে শিখ ধৰ্ম, গত আছে বৈষ্ণৱ ধৰ্ম, ঘত কোৱা হৈছে হিন্দু ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বৈষ্ণৱ ধৰ্ম। 18 নম্বৰ মাধৱদেৱৰ জন্মস্থান ক'ত আছিল? কত কোৱা হৈছে বৰদোৱা কেতেকীবাৰীত, খত কোৱা হৈছে লেটেকু পুখুৰীত, গত কোৱা হৈছে জয়সাগৰ পুখুৰীত, ঘত কোৱা হৈছে সকলোৱে শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ লেটেকু পুখুৰীত। 19 নম্বৰ কোন জন্তুৱে নাক আৰু চকুৱে উশাহ লয়? ক ঘোঁৰাই, খ উট, গ কেংগাৰুৱে, ঘ হৰিণে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ হৰিণে। 20 নম্বৰ বগা ভালুক ক'ত পোৱা যায়? ক টুন্দ্ৰা অঞ্চলত, খ মেৰু অঞ্চলত, গ কুমেৰু অঞ্চলত, ঘ কাশ্মীৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মেৰু অঞ্চলত।